মানে কি আমাৰ ইয়াতে এতিয়া দেখিছো সৰু সৰু ল'ৰা ছোৱালী যিখিনি 12 বছৰ বা 15 বছৰীয়া ল'ৰা ছোৱালী আছে তেওঁলোকেও মানে মাদক দ্ৰব্যৰ প্ৰতি মানে বহুত আকৰ্ষিত হৈছে। গতিকে তেওঁলোকৰো ধৰক ভৱিষ্যতটো মানে যাতে বেয়া নহয় সেইটো কাৰণে আমি মানে অলপ আজি হেৰি কৰিলোঁ, ঘৰে ঘৰে গৈ পেলাই মানে সাৱধান কৰিলোঁ আৰু মানুহখিনিক। ইয়াৰ পিছত যদি তেওঁলোকে মানে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া মানে আমি আৰু বেলেগ ব্যৱস্থা ল'ম বুলি ভাবি পেলাই আগবাঢ়িছোঁ। আৰু আমি আপোনাৰ ধৰ্মপুৰৰ পৰা আপোনাৰ চেণ্টাৰলৈকে টুপীয়া চেণ্টাৰলৈকে আমি আজি হেৰি কৰিলোঁ। আৰক্ষীক মানে আমি এটাই আহ্বান জনাইছোঁ যাতে তেওঁলোকে গম পালে মানে এইখিনি সাৱধান কৰে মানুহখিনিক, যাতে আৰক্ষীয়ে আমাৰ লগত সহযোগিতা কৰে। আমি সেইটোৱে মানে বিচাৰোঁ আৰু ৰাইজৰো সহযোগিতা বিচাৰোঁ সেইটোৱে আৰু। হয়, আজি আমি টুপীয়াৰ লগতে ঢলাই বিলৰ সকলো মহিলা আমি গাঁৱৰ পৰা ৰাজপথলৈ ওলাই আহিছোঁ। মাত্ৰ এটাই উদ্দেশ্য যে মাদক দ্ৰব্য আমাৰ নিষেধ কৰিব লাগে। আজিকালি ঘৰে ঘৰে আমাৰ গাঁৱৰ দেখিছোঁ মদ মানে ভাতি আছে ঘৰত। তেওঁলোকে মতা মানুহবিলাকে খাই গৈ ঘৰত বহুত মানে অশান্তি কৰে, মাইকী মানুহক নিৰ্যাতন কৰে। সেইকাৰণে আমি তাৰ বিৰুদ্ধে আমি আজি মাত মাতিবলৈ সকলো মহিলাই একগোট হৈছোঁ। আমি ভাবিছোঁ আমাৰ মহিলাসকলৰ জৰিয়তে যাতে এই মানে মদ ভাতি উচন হয় আৰু পৰিয়ালসকল যেন শান্তিৰে থাকিব পাৰে, সেই উদ্দেশ্যৰে আমি মানে মদ ভাতি নিবাৰণৰ কাৰণে ওলাই আহিছোঁ। আমি মাদক যাতে নিষেধ হয়। ভাং খাই আমাৰ জুৱাত বহে, ধৰক ঘৰৰ সকলো যিখিনি মানে ধৰক প্ৰয়োজনীয় বস্তু সেইখিনিও মানুহে আনি দিব নোৱাৰে, কিন্তু ধন সম্পত্তি সকলো শেষ কৰিছে। ঘৰত অশান্তি, মুঠতে মাইকী মানুহসকলৰ বহুত শাৰীৰিক নিৰ্যাতনো হৈছে। আমাৰ ইয়াত মানসিকভাৱেতো নিৰ্যাতিতা হৈছে। সেই কাৰণে আমি আজি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছোঁ। আমি আৰক্ষী প্ৰশাসনক এটাই আহ্বান জনাওঁ যেন আমি যদি আজি এই কাৰ্যসূচীটোৱে আমি এই নিবাৰণ কৰিব নোৱাৰোঁ, যেন তেওঁলোকে আমাক সহায় সহযোগিতা আগবঢ়াই মদৰ ভাটিবিলাকলৈ গৈ তেওঁলোকে মদ ভাটি নিবাৰণ কৰে আৰু নিষেধ কৰি দিয়ে। মানে কি আমাৰ ইয়াতে এতিয়া দেখিছোঁ সৰু সৰু ল'ৰা ছোৱালী যিখিনি 12 বছৰ বা 15 বছৰীয়া ল'ৰা ছোৱালী আছে তেওঁলোকেও মানে মাদক দ্ৰব্যৰ প্ৰতি মানে বহুত আকৰ্ষিত হৈছে। গতিকে তেওঁলোকৰো ধৰক ভৱিষ্যতটো মানে যাতে বেয়া নহয় সেইটো কাৰণে আমি মানে অলপ আজি হেৰি কৰিলোঁ, ঘৰে ঘৰে গৈ পেলাই মানে সাৱধান কৰিলোঁ আৰু মানুহখিনিক। ইয়াৰ পিছত যদি তেওঁলোকে মানে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া মানে আমি আৰু বেলেগ ব্যৱস্থা ল'ম বুলি ভাবি পেলাই আগবাঢ়িছোঁ। আৰু আমি আপোনাৰ ধৰ্মপুৰৰ পৰা আপোনাৰ চেণ্টাৰলৈকে টুপীয়া চেণ্টাৰলৈকে আমি আজি হেৰি কৰিলোঁ। আৰক্ষীক মানে আমি এটাই আহ্বান জনাইছোঁ যাতে তেওঁলোকে গম পালে মানে এইখিনি সাৱধান কৰে মানুহখিনিক, যাতে আৰক্ষীয়ে আমাৰ লগত সহযোগিতা কৰে। আমি সেইটোৱে মানে বিচাৰোঁ আৰু ৰাইজৰো সহযোগিতা বিচাৰোঁ সেইটোৱে আৰু। হয়, আজি আমি টুপীয়াৰ লগতে ঢলাই বিলৰ সকলো মহিলা আমি গাঁৱৰ পৰা ৰাজপথলৈ ওলাই আহিছোঁ। মাত্ৰ এটাই উদ্দেশ্য যে মাদক দ্ৰব্য আমাৰ নিষেধ কৰিব লাগে। আজিকালি ঘৰে ঘৰে আমাৰ গাঁৱৰ দেখিছোঁ মদ মানে ভাতি আছে ঘৰত। তেওঁলোকে মতা মানুহবিলাকে খাই গৈ ঘৰত বহুত মানে অশান্তি কৰে, মাইকী মানুহক নিৰ্যাতন কৰে। সেইকাৰণে আমি তাৰ বিৰুদ্ধে আমি আজি মাত মাতিবলৈ সকলো মহিলাই একগোট হৈছোঁ। আমি ভাবিছোঁ আমাৰ মহিলাসকলৰ জৰিয়তে যাতে এই মানে মদ ভাতি উচন হয় আৰু পৰিয়ালসকল যেন শান্তিৰে থাকিব পাৰে, সেই উদ্দেশ্যৰে আমি মানে মদ ভাতি নিবাৰণৰ কাৰণে ওলাই আহিছোঁ। আমি মাদক যাতে নিষেধ হয়। ভাং খাই আমাৰ জুৱাত বহে, ধৰক ঘৰৰ সকলো যিখিনি মানে ধৰক প্ৰয়োজনীয় বস্তু সেইখিনিও মানুহে আনি দিব নোৱাৰে, কিন্তু ধন সম্পত্তি সকলো শেষ কৰিছে। ঘৰত অশান্তি, মুঠতে মাইকী মানুহসকলৰ বহুত শাৰীৰিক নিৰ্যাতনো হৈছে। আমাৰ ইয়াত মানসিকভাৱেতো নিৰ্যাতিতা হৈছে। সেই কাৰণে আমি আজি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছোঁ। আমি আৰক্ষী প্ৰশাসনক এটাই আহ্বান জনাওঁ যেন আমি যদি আজি এই কাৰ্যসূচীটোৱে আমি এই নিবাৰণ কৰিব নোৱাৰোঁ, যেন তেওঁলোকে আমাক সহায় সহযোগিতা আগবঢ়াই মদৰ ভাটিবিলাকলৈ গৈ তেওঁলোকে মদ ভাটি নিবাৰণ কৰে আৰু নিষেধ কৰি দিয়ে।